ব্ৰেকিং নিউজ লৈ আহিছো হঠাৎ বিজেপি এৰিবলৈ এবাৰ সাজু হৈছে হাজাৰ হাজাৰ বিজেপি কৰ্মী সমূহীয়াভাৱে ত্যাগ কৰিব বিজেপি নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ তুলিছে এইবাৰ বিজেপি কৰ্মীসকলে দলৰ প্ৰতি আস্থাহীনতাত এতিয়া বিজেপি কৰ্মীসকল ভোগী উঠাৰ কথা ইতিমধ্যে তেওঁলোকে স্বীকাৰ কৰিছে বিশদ তথ্য আমি লাভ কৰিছো সবিস্তাৰ আপোনালোকক জনাম হঠাৎ দল এৰিবলৈ এবাৰ সাজু হৈছে হাজাৰ হাজাৰ বিজেপি কৰ্মী আৰু ইয়াকে লৈ এতিয়া তীব্ৰ চৰ্চা ৰাজনৈতিক মহলত সমূহীয়াভাৱে বিজেপি ত্যাগ কৰিবলৈ সাজু হৈছে বিজেপি কৰ্মী নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ তুলিছে এইবাৰ বিজেপি কৰ্মীসকলে আসলতে বিজেপিৰ ভিতৰ চৰাত যে আসলতে কণ্ডল হেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে দলৰ প্ৰতি আস্থাহীনতাত এতিয়া বিজেপি কৰ্মীসকল ভোগী উঠাৰ খবৰ ইতিমধ্যে পোহৰলৈ আহিছে বিজেপিৰ নেতা দেৱজিৎ হাজৰিকাৰ মৃত্যু কেন্দ্ৰ কৰিও দলৰ আসলতে অসন্তুষ্টি এইবাৰ আৰু সমান্তৰালভাৱে দুলাল বৰাক কিয় আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই ইয়াক লৈও এবাৰ প্ৰশ্ন উত্থাপন কৰা হৈছে দুলাল বৰাক ধৰিব নোৱাৰিলে অন্য ব্যৱস্থা লোৱাৰ হুংকাৰ সোণাৰীৰ বিজেপি কৰ্মীসকলৰ সংবাদমেল যোগে এই কথা ইতিমধ্যে সদৰি কৰিছে বিজেপি কৰ্মী আমি ইতিমধ্যে উল্লেখ কৰিছো বিজেপিৰ আসলতে ভিতৰ চৰাত এতিয়া কণ্ডল আৰু আমাৰ মনোবল ভাগি পৰিছে যথেষ্ট সংখ্যক বিজেপি নেতাৰ এনে ধৰণৰ আসলতে এবাৰ স্বীকাৰোক্তি শুনিবলৈ পোৱা গৈছে নিষ্ঠাৰে কাম কৰা বিজেপি নেতাৰ পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়া নাই এই পৰ্যন্ত দলে আৰু আসলতে দলৰ ঘৰতে বৰঘৰতে কেনে ধৰণৰ আসলতে লুণ্ঠন ৰাজ চলিছে হেয়াক প্ৰকাৰ নিশ্চিত হৈ পৰিছে বৰ্তমান বিজেপিৰ ভিতৰ চৰাত বিজেপি কৰ্মীক সুৰক্ষা দিব নোৱাৰাত এক প্ৰকাৰ তেওঁলোকৰ মনোবল ভাগি পৰিছে হঠাৎ দল এৰিবলৈ সাজু হৈছে এইবাৰ হাজাৰ হাজাৰ বিজেপি কৰ্মী আৰু সমূহীয়াভাৱে তেওঁলোকে বিজেপি ত্যাগ কৰিবলৈ এক প্ৰকাৰ প্ৰস্তুতি চলোৱাৰ খবৰো এই মুহূৰ্তত লাভ কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ তুলিছে বিজেপি কৰ্মীসকলে আৰু ইতিমধ্যে উল্লেখ কৰা ধৰণে দলৰ প্ৰতি আসলতে আস্থাহীনতাত ভুগিছে যথেষ্ট সংখ্যক বিজেপি কৰ্মী আসলতে যেনে ধৰণৰ কৰ্মকাণ্ড বৰ্তমান সময়ছোৱাত বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ যি মৃত্যু সেই মৃত্যুক লৈও এবাৰ অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ আসলতে বিজেপিৰ ভিতৰত আসলতে একাংশ বিজেপি নেতাৰ আসলতে যি কৰ্মকাণ্ড ইয়াক লৈও কিন্তু বাৰম্বাৰ সেইসকল নেতাক নিলম্বন কৰা হয় বহিষ্কাৰ কৰা হয় কিন্তু তাৎক্ষণিকভাৱে সেই ব্যৱস্থা গ্ৰহণ কৰি এক প্ৰকাৰ দায় সামৰিলেতো নহ'ব আসলতে সেই বিষয়সমূহক লৈ কিন্তু বৰ্তমান সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে মাত মতা অত্যন্ত প্ৰয়োজন আৰু যথেষ্ট সংখ্যক বিজেপি নেতাৰ বৰ্তমান মনোবল ভাগি পৰিছে ইতিমধ্যে তেওঁলোকে এই কথা স্বীকাৰ কৰিছে নিষ্ঠাৰে কাম কৰা যিসকল আসলতে বিজেপি নেতা তেওঁলোকৰ পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়া নাই দলে আৰু এনে ধৰণৰ এবাৰ অভিযোগ শুনিবলৈ পোৱা গৈছে বিজেপি কৰ্মীক সুৰক্ষা দিব নোৱাৰাত মনোবল হ্ৰাস পাইছে বহু বিজেপি কৰ্মীৰ অৰ্থাৎ দল এৰিবলৈ এবাৰ সাজু হৈছে হাজাৰ হাজাৰ বিজেপি কৰ্মী মন্তব্য আছে মন্তব্য আগবঢ়াইছো আমি বিভিন্ন প্ৰশাসনক বিভিন্ন ধৰণৰ আমি এই বিষয়ে অৱগত কৰাইছো মোৰ এটা অনুভৱ হৈছে যে আৰক্ষী বিভাগে ইয়াত কেতিয়াবা অলপ হেমাহি কৰিছে নেকি আমি এটাই অনুৰোধ আমি জনাম ইয়াৰ পৰা মই মুখ্যমন্ত্ৰীকো অনুৰোধ জনাম আমি আমাৰ প্ৰশাসনৰ যিবিলাক মুৰব্বী তেওঁলোককো আমি অনুৰোধ জনাম যে অতি পলমে আজিৰ ভিতৰত যাতে হত্যাকাৰী দুজন মই হত্যাকাৰী বুলিয়ে কৈছোঁ ৰফিক আহমেদ এজন হত্যাকাৰী আৰু এজন হ'লগৈ দুলাল বৰা এজন হত্যাকাৰী তেওঁলোকে যদি এইবিলাক নিউজ নকৰিলেহেঁতেন আমাৰ সমাজৰ পৰা এই এনে এটা উঠি অহা যুৱক যি যুৱকজনৰ কাৰণে আমি বহুত আশা কৰি আছিলোঁ যে চৰাইদেউ অকল ৰজাপুখুৰী আৰু টিয়ঘাট বুলি নহয় তেওঁৰ দেৱজিৎ হাজৰিকা এটা প্ৰতিষ্ঠান দেৱজিৎ হাজৰিকা এটা নাম নহয় এটা প্ৰতিষ্ঠান আমি প্ৰত্যেকে তেওঁৰ পৰা বহুত আশা কৰি আছিলোঁ যে এই ল'ৰাৰ পৰা আমি এনেকুৱা কৰিম ভৱিষ্যতে আমাৰ এনেকুৱা কৰিব আৰু তেওঁ দিনে নিশাই আমাৰ সমাজখনৰ কাৰণে কাৰোবাৰ ঘৰত বেমাৰ হৈছে কাৰোবাৰ ঘৰত বিয়া হৈছে কাৰোবাৰ ঘৰত কিবা হৈছে অকল ৰাজনীতিত লাগি নাথাকিছিল অকল বিজেপি ৱৰ্কাৰ্ছ বুলি আমি নকওঁ তেওঁ এজন সমাজক ভাল পোৱা এজন ব্যক্তি গতিকে তেনেকুৱা এজন ব্যক্তিক আজিৰ ভিতৰত যদি তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণৰ আমি ব্যৱস্থা ল'ম আমি প্ৰশাসনকে দাবী জনাইছোঁ লগতে মই আৰু এটা অনুৰোধ জনাম মই আজিৰ আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাম এই নিথৰুৱা পৰিবাৰটোৰ কিবা এটা সংস্থাপনৰ কাৰণে
মানুহগৰাকীয়ে যাতে কিবা এটা সংস্থাপন দিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে মই আপোনালোকৰ এই যোগেদি মই তেওঁলোক অনুৰোধ জনাইছোঁ। আৰু এটা কথা মই অনুভৱ কৰিছোঁ বিভিন্নজনৰ লগত বিভিন্ন সমাজত কথা পাতিছোঁ, দলে যেতিয়া ৰক্ষণাবেক্ষণ এজন কাৰ্যকৰ্তাক দিব নোৱাৰে আৰু দিয়া নাই বুলি মোৰ অনুভৱ হৈছে, তেতিয়া তেনেকুৱা ক্ষেত্ৰত ভৱিষ্যতৰ দিনত আমাৰ এই চৰাইদেউ জিলাত সোণাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ মনোবল ভাঙিছে আৰু ভৱিষ্যতে তেওঁলোকে এই পন্থাত কাৰ্যকৰ্ম কৰিব বুলি ভবা নাই। মই এইজনে মোৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ, মই ভাৰতীয় জনতা পাৰ্টীৰ বয়স হৈছে 30-32 বছৰ ধৰি আমি বিজেপি কৰিছোঁ, কিন্তু এনেকুৱা এজন কৰ্মীক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে প্ৰশাসনে, ইমানটো হৈ যোৱাৰ পাছতো, এইটো ছুইচাইড নোটত লিখা থকাৰ পাছতো যদি কৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ মন ভাগি পৰিছে। আমিও দলৰ কাম কৰিম বুলি আগুৱাই যাবৰ কাৰণে কিন্তু আমাৰ হেৰি নাই, সেই সাহসটো নাই। তাৰ পাছত আৰু এটা কথা আছে, আমি বিভিন্ন